নিশা মহানগৰীত গুৱাহাটী পৌৰ নিগমৰ অভিযান পদপথৰ দোকানৰ ওপৰত চলিল এই অভিযান জালুকবাৰী আদাবাৰী মালিগাঁৱৰ লগতে বিভিন্ন ঠাইত চলিল অভিযান পদপথৰ দোকানসমূহ ভাঙি দিয়ে জিএমচি প্ৰশাসনে অভিযানত জব্দ বহু পৰিমাণৰ সামগ্ৰী আমি আপোনালোকক দেখুৱাইছো নিখাৰ ভাগত যিসমূহ দোকান পোহাৰ দিয়া হয় মহানগৰীৰ বিভিন্ন প্ৰান্তত সেই দোকান পোহাৰ পদপথৰ ওপৰত দিয়া দোকান পোহাৰসমূহ ভাঙি পেলালে জিএমচিৰ এটা দলে আপোনালোকক এয়া দৃশ্যাংশ দেখুৱাইছো জালুকবাৰী আদাবাৰী মালিগাঁও আদি অঞ্চলত এইদৰে দোকানসমূহ ভাঙি পেলাই যোৱা নিশা মানে আজি আমি অলৰেডি আমি জালুকবাৰীৰ পৰা আৰম্ভ কৰিছোঁ এইটো আমাৰ এডভান্টেজ আছামৰ কাৰণে কৰিছোঁ আৰু এডভান্টেজ আছামৰ কাৰণে যিখিনি আমাক প্ৰশাসনে যিখিনি দায়িত্ব দিছে মই এনফৰ্চমেণ্ট অফিচাৰ হিচাপে যিখিনি দোকান পোহাৰ ৰাস্তা ঘাটে থাকে সেইখিনি আমি ক্লিয়াৰ কৰিব লাগে এক নম্বৰ কথা দুই নম্বৰ কথা যিখিনি আমাৰ ইয়াত যিবিলাক ফুডকাৰ্ট আছে তেওঁলোকে গোটেই ৰাস্তাটো কভাৰ কৰি থাকে আৰু এটা এডভান্টেজ আছামটো আমাৰ অসমৰ কাৰণে বহুত ডাঙৰ কথা আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় যি হেমন্ত ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই যিখিনি আমাৰ যিখিনি আদেশ দিছে সেইখিনি আমি পালন কৰিবলৈ আমি ব্যৱস্থা কৰি আছোঁ আৰু যিখিনি মহানগৰীখন আমি সুন্দৰ কৰি ৰাখিব লাগে চাফ চিকুণ কৰি ৰাখিব লাগে সেইটো আমাৰ দায়িত্ব জিএমচিৰ এটা দায়িত্ব সেই হিচাপে আমি আজি গোটেই ৰাতি ডিউটি কৰি আছোঁ ইয়াত আৰু আমাৰ যিখিনি ইয়াত আমাৰ প্ৰশাসনৰ আমাৰ জিএমচিৰ ফালৰ পৰা যিখিনি পুলিচ বিষয়া আছে তেওঁলোকে মোৰ লগত ডিউটি কৰি আছে তেওঁলোকে সদায় দিনে ৰাতি ডিউটি কৰে ৰাতিপুৱাও আমাৰ লেবাৰ